তো মই ঘোষণা কৰিছোঁ যে আপোনালোকে এপ্লিকেশ্যনবিলাক দিয়ক, দৰখাস্তবিলাক দিয়ক। যেনিবা মোৰ নামত আধা বিঘা আছে, মোৰ নামত 2 বিঘা আছে, মোৰ নামত 1 পোৱা আছে। এনেকুৱা চৰকাৰী মাটিত যিসকল বড়ো হওক, ৰাজবংশী হওক বা মুছলিমেই হওক বা যিমান হওক, চবে এপ্লিকেশ্যন দিয়াটো খুব কম হৈছে। আজিলৈকে আমি এপ্লিকেশ্যন পোৱাটো 5,500 মান আমি এপ্লিকেণ্ট পাইছে। এইটো অতি সোনকালে জানুৱাৰী 10-15 ভিতৰত আমি দিম ফাৰ্ষ্ট ফেজ হিচাপে, আৰু বাকীটো আমি কণ্টিনিউ কৰি থাকিম। স্যার সিকিনাস হলো রাষ্ট্রীয় উদ্যান বেদখল কবলত পৰিছে। সিকিনাস হলো রাষ্ট্রীয় উদ্যান উল্টা পানী বনাঞ্চল সিকনা জল এইটোতো ৰাজনীতিৰ ষড়যন্ত্ৰ আছে, আমি জানো মানে বেআইনীভাৱে বেলেগৰ পৰা মানুহ আনি বা ক'ৰ পৰা মানুহ আনি আছে। মুঠতে সেইদিনা ঘটনা একটা হৈছে, হোৱা নাই নহয়। জংঘল কাটিবৰ কাৰণে এনেকুৱা টিম বনাই পেলাই 500জন 600জন এনেকুৱা টিম বনাই পেলাই জংঘলত কাটিবৰ কাৰণে এনকাৰেজ কৰা মানুহ আছে, আমি জানো এইটো। মুঠতে ইয়াত ৰাজনীতিৰ ষড়যন্ত্ৰ আছে। ইয়াৰ মতলবটো হ'ল PTCত গণ্ডগোল কৰিব লাগে, গণ্ডগোল কৰি পেলাই মানে মুঠতে গণ্ডগোল কৰি পেলাই আমাৰ উন্নতিটো বন্ধ কৰা।